ভাৱনাৰ একোটা ঢৌৱে বুকুৰ গভীৰতাত খুন্দিয়াই। নোকোৱা কথাবোৰেই আটাইতকৈ আপোন। য'ত নাই কোনো অভিনয়, লুকাই থাকে হৃদয়ৰ একোটি সপোন। নমস্কাৰ, সকলোকে শুভকামনা জ্ঞাপন কৰি মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ মোৰ উপন্যাস মুদ্ৰাভেদী ৮ নং খণ্ডৰ প্ৰথম ভাগটি। আহকচোন উপন্যাসখনিৰ মাজলৈ সোমাই যাওঁ। পুৱা বৰ সোনকালেই সাৰ পালে মৌচুমীয়ে। আজিকালি এপৰতেই তেওঁ সাৰ পাই যায়। টেঙা ফুলৰ সুগন্ধি, আকাশ ৰঙাই তোলা মদাৰ ফুল, পলাশৰ ৰঙচুৱাৰে এই ফাগুন মাহটোৱে সকলোৰে মনবোৰো কৰি তোলে ৰঙীন। আজি নাৰী দিৱস পালন কৰিবৰ বাবে শান্তিয়ালয়লৈ যাব লাগিব। খৰধৰকৈ কামবোৰ কৰিব লাগিব। কোনটো কাম আগে কৰিলে সহজ আৰু সুবিধা হ'ব? কমখন কাম নে? কথা এষাৰ ভাবি তেওঁৰ গতি স্তব্ধ হৈ ৰয়। নাৰী দিৱস, নাৰীৰ বাবে চিন্তা কৰিবলৈ মাথো এটি বিশেষ দিনৰহে প্ৰয়োজন। প্ৰতিটো দিনেই হৈ নুঠে কিয়? অনাদৰ অৱহেলাৰে উপেক্ষিতা হৈ বিষাদগ্ৰস্ততাত নিজকে হেৰুৱাই পেলোৱা কতজনীক আমি উদ্ধাৰ কৰিবলৈ পাৰিছোনে? শান্তিয়ালয় বৃদ্ধাবাসৰ সকলোবোৰে শিক্ষিতা। তাতে চাৰিওকাষৰ পৰা নিমন্ত্ৰণ জনোৱা সকলো উচ্চ শিক্ষিত। দিবলগীয়া বক্তব্যটি ভালদৰে যুগুতাই ল'ব লাগিব। এনে এক বাৰ্তা দিব পাৰিব লাগিব যাৰ দ্বাৰা সমাজ উপকৃত হ'ব পাৰিব। সভানেত্ৰী বাইদেউৰ অনুৰোধত মৌচুমী বাইদেউ মাইক্ৰফোনৰ কাষলৈ গ'ল। শ্ৰদ্ধাৰ সভানেত্ৰী বাইদেউ প্ৰমুখ্যে উপবিষ্ট সমূহ সুধীবৃন্দ, সকলোলৈকে সশ্ৰদ্ধ প্ৰণাম আৰু আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। নাৰী সবলীকৰণ আৰু নাৰীবাদ সম্পৰ্কে বক্তব্য ৰাখিবলৈ কোৱাৰ বাবে মোৰ সীমিত জ্ঞানেৰে দুআষাৰ ক'বলৈ আগবাঢ়িছোঁ। প্ৰথমে ক'ব বিচাৰিছোঁ, বহুতৰে ভুল ধাৰণা থকাৰ দৰে নাৰী সবলীকৰণ আৰু নাৰীবাদ মানে পুৰুষ বিদ্বেষ নহয়। নাৰী সবলীকৰণে নাৰীলৈ আনে সন্মান আৰু আত্মনিৰ্ভৰশীলতা। ই প্ৰকৃতাৰ্থত নাৰীসকলক সামাজিকভাৱে সবল আৰু সজাগ হোৱাত সহায় কৰে। আৰু নাৰীবাদ হৈছে এনে এক আদৰ্শ য'ত নাৰীৰ ওপৰত যুগ যুগ চলাই অহা দাসত্ব, অৱদমন আৰু অত্যাচাৰৰ অৱসান বিচৰা হয়। পুৰুষৰ সমানে নাৰীক দিয়া হয় ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক সন্মান আৰু সংস্থাপন। Feminism is a range of political movements, ideologies and social movements that share a common goal to define, establish and achieve political, economic, personal and social rights for women that are equal to those of men. ঊনবিংশ শতিকাৰ আদি ভাগত ভাৰতীয় নাৰীসকলৰ মংগলৰ হকে ৰাজা ৰামমোহন ৰায়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ, হেমচন্দ্ৰ বৰুৱা প্ৰমুখ্যে মহান সমাজ সংস্কাৰকসকল আগবাঢ়ি আহিছিল। দুৰ্বলৰ পৰা সবল, আন্ধাৰৰ পৰা পোহৰলৈ বাট দেখুওৱা। নাৰী দিৱসৰ প্ৰকৃত লক্ষ্য হৈছে নাৰীসকলক শিক্ষিত কৰি তোলা, নাৰীসকলক সজাগ কৰি তোলা। সকলোৱে একান্ত মনেৰে মৌচুমী বাইদেউৰ বক্তব্য শুনি গ'ল। বাইদেউৰ মাতষাৰৰ বাহিৰে নিমাত নিস্তব্ধ হৈ পৰিল গোটেই পৰিৱেশ।